আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ প্ৰতিদিন টাইমৰ এটা ধুনীয়া গীতৰ লগতে এটা সাক্ষাৎকাৰ অনুষ্ঠান। আজি অনুষ্ঠানটোত আছে বিপিন চাওডাঙৰ লগতে তেওঁৰ পুত্ৰ। হয়, তেওঁৰ পুত্ৰৰ বাঁহীৰ চাপৰ সঁচাই বহুত মন মোহিত হৈ যাব আপোনালোকৰ। আৰু লগতে কণ্ঠশিল্পী দুগৰাকীৰ কণ্ঠটো আপোনালোকে ধুনীয়া ধুনীয়া গীতৰ লগতে ধুনীয়া ধুনীয়া বহুতো নজনা কথা তেওঁলোকৰ বিষয়ে জানিব পাৰিব। আশা কৰিছোঁ অনুষ্ঠানটো শেষলৈকে চাব আৰু চাই পিনি ভাল পাব। Sarega pa 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 hikisu bhale koi rohe doi sarega pa 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 hikisu bhale koi ibar moi gayok hom ma kosom ibar gayok hom rohe doi dangor gayok hom kan নিদার রাখিলাম জুতা রঙর দুপাত জুতা ময়ো পিন্ধিলাম রহে দই ডাঙর গায়ক হম রহে দই সারে গাম পা 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 কিছু ভালে কই ও হরি নাম বৰগীত বিহু নাম বনগীত এইবিলাক ফাংচনত গাই থাকিলে কি হ'ব অসমীয়া মানুহেই উপলংঘা কৰিব ঢোলখোল নেগেৰা টোকাৰী দতৰা এইবিলাক ফাংচনত বজাই থাকিলে নহ'ব এইবিলাক বজালে কোনে কঁকাল ভাঙিব ৰেপ চং গাই দে ড্ৰাম ছেট বজাই দে দুদিনতে বনি যাবি ডিজে 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 কুয়াই থম নেগাও মই নেগাও বিষ্ণুজ্যোতি পাৰ্বতীৰ কেঁচা মাটিৰ গীতবোৰ বুকুতে লুকুৱাই থম নেগাও মই নেগাও এইবাৰ লাভলি ভণ্টি গাম এইবাৰ ব্লিচিং পাউডাৰ গাম এইবাৰ তপিনা ডাঙৰ চাই বিয়া পাতিবি গাম ৰহে Sarega pa 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 hikisu bhale koi o muka sula suriya guti fulor gamosa eibila has pindhi gan gale nohobo eibila pindhile to horu gaya bulibo alot kani fuli pindhiboi lagibo phota phota jeans pant kola kola chashma eibila nipindhile ajikali nohobo ronga pani topi para mane gilile rap song gai de drum set bojai de dudinote boni jabi dj মই নেগাও মন প্ৰাণ জুৰুৱা আয়তিৰে বিয়ানা গাঁও লাগিব পিছে নেগাও মই নেগাও ৰহে দৈ উলংগ দেশতে কাপোৰৰ কিনো সকাম এইবাৰ বিহুতলি ৰেপ সংগ্ৰাম এইবাৰ বিহুতলি পপ সংগ্ৰাম ৰহে দৈ লাখে লাখে টকা পাম ৰহে দৈ দুদিনৰ পিছতে তোকে বিয়া কৰি অসমীৰি খুচি যাম ৰহে দৈ অসমীৰি খুচি যাম ৰহে দৈ সাৰে গাম পা 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 শিকিছো ভালে কৈ ও কলখাৰ মোৰ হৰ আজিকালি কাম নাই ষ্টেজত গান গাই ডিঙি ফালি লাভ নাই পেন ড্ৰাইভ লগাই দে ডিজে বজাই দে ভূত দুটা লৰাই দে এক্টিং কৰি দে ডেকা বুঢ়া সকলোৱে মাৰি দিব ডেন্সিং দুদিনতে পুনৰবস্তু অসমৰে আনিছে ইয়াৰি গুণে বুদ্ধিজীৱী চাই থকা হাঁহি মাৰি যাওক গ'লে জহনামে অসমৰ সংস্কৃতি যাওক গ'লে জহনামে অসমীয়া জাতি হাই এ ৰহে দৈ Sarega pa 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 hikisu bhale koi
খুব সুন্দৰ আসলে আৰম্ভণিটোৱে যথেষ্ট বিশেষ হৈছে আৰু ইয়াত আসলে যিকিটা শব্দ আছে এই শব্দকিটাই আসলে বৰ্তমানৰ ছবিখনক উপস্থাপন কৰিছে সয়নিকা বা আপোনাৰ জৰিয়তে প্ৰথমটো গীত শুনিব বিচাৰিম কি শুনাব বতৰত আসলে কি হৈছে এই গানটো গোৱা মোৰ টাইম হৈছে গামোচাৰ কেছেটত গাইছিলোঁ অনুপম দাই লিখা গান এটা খুব ধুনীয়া আৰু এক্টিং কৰিছিলে সামন্তিকা শইকীয়াই আৰু এই গানটো আচলতে আজি বহু দিনৰ পৰা মানে কি পুৰা ৰিলছবিলাক আজিকালি ৰিলছবিলাক ওলাইছে নহয় ইমানেই ট্ৰেণ্ডিঙত আছে তাৰমানে এই গানটো আৰু মই ভাবিছোঁ এই গানটো চাগে যেহেতু ৰাইজে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে বহুত বছৰৰ মূৰত গোৱাটো টাইম হ'ল এই গানটো গোৱা কিন্তু মই ভাবিছোঁ এই গানটো চাগে ভাল পাব চাগে নেকি গালে মই সেইকাৰণে গাইছোঁ দেই বহুত ভাল লাগে আসলে গানটো আৰু আপোনাৰ কণ্ঠত আসলে গানটোৱে প্ৰাণ প্ৰায় উঠিছে বহুত ধুনীয়া আৰু ইমান ধুনীয়াকৈ ৰিলছ বিলাক কৰিছে নহয় মোৰে নিজৰ বহুত ভাল লাগিছে হয় বিপিন দা আৰু এটা কথা এই মুহূৰ্তত আমি উনুকিয়াব লাগিব আপুনি যি ধৰণে আসলে বিহুৰ চৰ্চা কৰি আহিছে দীৰ্ঘ সময় ধৰি আপোনাৰ ল'ৰাও কিন্তু ব্যতিক্ৰম নহয় এয়া তনয় আমি চিনাকি কৰি দিব বিচাৰিছো তনয় আৰু তনয় খুব সুন্দৰকৈ আছে সৰু অৱস্থাৰ পৰাই এই দিশটোৰ লগত একাত্ম হৈছে আৰু তনয় খুব ডাঙৰ হ'ল আসলে আমি সৰুতে দেখিছিলো আৰু তনয় সেই
অব্যাহত ৰাখিছে নিজৰ ধাৰাটো অব্যাহত ৰাখিছে তনয় আৰু বিপিন দা আচলতে তাৰ সি এতিয়া কেনেধৰণে এই দিশটোক আকোৱালি লৈছে সি সৰুৰ পৰাতো বজাইছিলে আমাৰ মনত আছে যেতিয়া প্ৰটিন ড্ৰাইভত প্ৰথম আহিছিলে তেখেতক তেওঁক মানে ধুতি পিন্ধাই দিছিলে আমাৰ প্ৰটিন টাইপৰ এডিটৰশ্বিপ মানে আমাৰ শইকীয়া ছাৰে নীতিমণি শইকীয়াদেৱে একদম ধুনীয়াকৈ ধুতিখন পিন্ধাই পিনি ইয়াত মানে শ্ব' কৰাইছিলে মনত আছে আৰু তেতিয়াৰ পৰা তেওঁ গাই আছে বজাই আছে আমাৰ লগত কিন্তু মাজতে অলপ সমালোচনা হৈছিলে সেই সমালোচনাবোৰ হ'ব নালাগে আচলতে সমালোচনা বোলে বস্তুটো বেয়া মিছাকৈ সমালোচনা কৰিছিলে এইবিলাক শুদ্ধ নহয় আচলতে যে ল'ৰাটো বিপিন চাওডাঙে ল'ৰাটো লৈ ধন ঘটিছে ধন ঘটি ফুৰিছে সেইটো আচলতে আমি ইতিবাচক ধৰণে ল'ব লাগে কাৰণ আজিকালিৰ প্ৰজন্মই এনেধৰণে অসমীয়াৰ যিটো আচলতে ধাৰা সেই ধাৰাটোক নলৈ পেলাই কিছুমান আধুনিকতাৰ পৰশত বিপদগামী হয় তাৰ পৰিৱৰ্তে যে অসমীয়া সমাজ ব্যৱস্থাৰ লগত একাত্ম হৈছে আজিৰ প্ৰজন্ম সেইটো নিশ্চিতভাৱে আদৰণীয় বিষয়বস্তু আৰু সি এবাৰ অনুষ্ঠান আপোনাৰ লগতে থাকিব এইবাৰ কৰিবহি বহু বছৰ কৰা নাছিলে সি এইবাৰ পুনৰ মানে তেওঁৰ ক্লাছবিলাকো প্ৰায় শেষ হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মিডিয়া টেকন'লজি কোৰ্চটো কৰিলে 3 বছৰীয়া এটা কোৰ্চ আৰু সেইটো কৰাৰ পিছত এই বছৰ অলপ সি ৰেষ্ট পাইছে গতিকে এই বছৰ তাৰ লগত মানে ভাবিছোঁ আৰু লৈ যাম বুলি আৰু আচলতে মই তেতিয়াতো মই গীতিকাৰ আছিলোঁ মই লিখোঁ আচলতে খুব গানবিলাক বিহুবিলাক লিখিছিলোঁ কিন্তু চয়নিকাই মই লিখা বিহু আচলতে বহুত গাইছে বহুত গাইছে পাৰিম বহুত গোটেইখিনি যিখিনি লিখা হৈছিলে বা তাই গাইছিলে চব হিট গান আছিলে সেইটো সময়ত অসমৰ ৰাইজে আঁকোৱালি লৈছিলে এই গীতবিলাক তেনেকুৱা এটা গীত আমি জানমণি কেছেটত এইটো লিখা গীত এটা মই জানমণি কেছেটত লিখিছিলোঁ তাইও গাইছিলে গানটো সেই গীতটো গাইছোঁ হয় এই গীতে আমি জানমণি কেছেটত লিখিছিলোঁ চয়নিকাই নিজে গাইছিলে লগত জুবিন গাৰ্গ আছিলে সেই গীতটোকে এতিয়া গাইছোঁ Eccoli go খুবেই ধুনীয়া আচলতে যি ধৰণে আপোনালোকে পৰিৱেশন কৰিছে মোৰে নাচু নাচু লাগি গৈছে বিহু বিহু লাগি গৈছে আৰু যি ধৰণে আমাৰ তনয়ে গোটেই পৰিৱেশটো ধৰিছে মানে ঢোলৰ গুমগুমনিত এটা ৰজন জনোৱা পৰিৱেশ এটা আৰম্ভ হৈছে মই অকণমান মাইক্ৰফোনটো দিছোঁ তনয় আচলতে খুব ধুনীয়াকৈ হাঁহিমুখীয়া এটা ল'ৰা তনয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে হয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এতিয়াও সংস্কৃতিৰ চৰ্চা কৰি আছে আচলতে তনয়ক আমি প্ৰশংসা নকৰি নোৱাৰোঁ কাৰণ তনয়ে যি ধৰণে অনুষ্ঠানটো খুব সুন্দৰ কৰিছে আমি আচলতে তনয়ৰ যিটো পৰিৱেশ বা তনয়ৰ যিটো চৰ্চা এই চৰ্চাক আমি প্ৰশংসা কৰিবই লাগিব কাৰণ তনয়ে এই যিটো এটা আদৰ্শ প্ৰতিষ্ঠা কৰিছে এই আদৰ্শত নতুন প্ৰজন্ম অনুপ্ৰাণিত হ'ব নতুন প্ৰজন্মই এনেধৰণে বিহুৰ যিসমূহ স্বকীয়তা আছে বিহুৰ যিসমূহ বাদ্যযন্ত্ৰ আছে সেইসমূহৰ সৈতে একাত্ম হ'ব পাৰিব তনয় তুমি কেনেধৰণে শিকিছিলা ঢোল বজাবলৈ প্ৰথম অৱস্থাত আমাৰ মৰাণত কৰ্মশালা আছিলে তাত মোৰ দেৱেশ্বৰ শইকীয়া ছাৰ
তেওঁ শিকাইছিলে মোক ঢোল মই তেতিয়া 5 বছৰ শিকিছিলোঁ ঢোল দেৱচৰিকা ছাৰৰ ওচৰত 5 বছৰ হয় তাৰপিছত কেতিয়া তুমি অনুষ্ঠান প্ৰথম কৰিছা অনুষ্ঠান প্ৰথম মই আমাৰ মৰাণৰে এজোৱা হুঁচৰি দল আছিলে ৰংমন এনাজৰী চেমনীয়া হুঁচৰি দল তাত মই প্ৰথম ষ্টেজত মই পাৰফৰ্ম কৰিছিলোঁ হুঁচৰি দল হিচাপে তাৰ পৰা মই দেউতাৰ লগত আৰু সেনেকৈ আৰু কৰি গ'লোঁ আৰু এতিয়া এনেধৰণে নিজকে আগবঢ়াই নিয়াৰ সপোন আছে বহুতখিনি হয় হয় তুমি যেহেতু ড্ৰাম শিকি আছা বুলি জানিছোঁ আৰু কি শিকি আছা তুমি মই ড্ৰাম শিকি আছোঁ মই গিটাৰো শিকি আছিলোঁ আৰু সেনেকৈ বিভিন্ন ধৰণৰ শিকি আছোঁ তেনেকৈ ইতিমধ্যে আপোনালোকে অনুষ্ঠানটো শেষলৈকে চালে চাই হয়তো বহুত বেছি ভাল পালে কাৰণ দুগৰাকী কণ্ঠশিল্পী কণ্ঠত যিকেইটা গীত গাই গ'ল পুৰণি বিহু গীতবোৰ সঁচাই মন মোহিত কৰিব সকলোকে আৰু লগতে বিপিন চাওডাঙৰ পুত্ৰ ঢোলৰ চাপৰ সঁচাই বহুত বেছি ভাল লগা আৰু যদিহে অনুষ্ঠানটো আপোনালোকে সম্পূৰ্ণ চাব বিচাৰে তেতিয়াহ'লে প্ৰতিদিন টাইমে আপোনালোকৰ মাজলৈ আগবঢ়াই থৈছে তাত গৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰিব আৰু লগতে তেওঁলোকৰ মনৰ কথা আৰু বহুতো ধুনীয়া গীতো শুনিবলৈ পাব আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল